हेलो फ्रेंड्स आपलोकर মাজলৈ লৈ আছো আজি কেইটামান ইংলিশৰ প্ৰিপজিশন যেটো বিগত দিনত হৈ যোৱা বিভিন্ন ধৰণৰ অসমৰ এক্সাম ইয়াৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন লগতে এক্সপেক্টেড কিছুমান কোৱেশ্চন যিবিলাক আপোনালোকৰ আগন্তুক দিনৰ হ'বলগীয়া এডিআৰই লগতে আসাম পুলিচ ষ্টেট সকলো কামত এডিআৰই গ্ৰেড 3 গ্ৰেড 2 সকলো কিনত উপকৃত হ'ব আজি প্ৰথম কোৱেশ্চনটো লৈ আহিছো আই হ্যাভ বিন ওয়েটিং ডেজ দ্য বাস ফৰ এন আৱাৰ আৰু ইয়াৰ শুদ্ধটো হৈছে 4 অৰ্থাৎ I have been waiting for the bus for an hour আৰু 4 ব্যৱহাৰটো তলত দিয়া হৈছে আপোনালোকে ভিডিওটো পজ কৰি চাই ল'ব পাৰিব কোৱেশ্চন নম্বৰ 2 she was born this July আৰু ইয়াৰ শুদ্ধটো হৈছে in অৰ্থাৎ she was born in July আৰু ইনৰ ব্যৱহাৰটো ইয়াত দিয়া হৈছে নেক্সট কোৱেশ্চন নম্বৰ 3 We are going dash the library after lunch আৰু অপশন দিয়া আছে at 2 on by আৰু ইয়াৰ শুদ্ধটো হৈছে 2 অৰ্থাৎ we are going to the library after lunch আৰু টুৰ ব্যৱহাৰটো তলত দিয়া হৈছে কোৱেশ্চন নম্বৰ 4 the cat is sleeping dash the table আৰু pyq হয় এটো 2024 যেটো ডিএলএড এন্ট্ৰেন্স এক্সাম হৈছিল তাত এই কোৱেশ্চনটো দিয়া হৈছিল আৰু ইয়াতে অপচন আছে অপচন এ এড বি আন্ডাৰ সি ওভাৰ এন্ড ডি ইন আৰু ইয়াৰ শুদ্ধটো হৈছে আন্ডাৰ অৰ্থাৎ the cat is sleeping under the table এটা কোৱেশ্চন নম্বৰ 5 বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় ম্যাথমেটিক্সৰ ঠাইত বেলেগ এটা সাবজেক্ট দিয়া আছিল কিন্তু প্ৰিপজিশনটো সেমে বহিব কোৱেশ্চন নম্বৰ 5 ত আছে হি ইজ গুড ডেশ ম্যাথমেটিক্স আৰু ইয়াৰে অপচন দিয়া আছে ইন উইথ এট অন আৰু ইয়াৰে শুদ্ধটো হৈছে এট অৰ্থাৎ হি ইজ গুড এট ম্যাথমেটিক্স আৰু ইয়াৰে ব্যৱহাৰটো তলত দিয়া হৈছে কোৱেশ্চন নম্বৰ 6 she was standing dash the door when I call her আৰু অপচন দিয়া আছে A beside B behind C over D in আৰু ইয়াৰে শুদ্ধটো হৈছে behind she was standing behind the door when I call her আৰু ইয়াৰ behind ৰ ব্যৱহাৰটো তলত দিয়া হৈছে কোৱেশ্চন নম্বৰ 7 he lives dash London অপচন A at B on অপচন C in অপচন D to আৰু ইয়াৰে শুদ্ধটো হৈছে in He lives in London. Question number 8. He was absent dash the meeting yesterday. Aru option A from B of option C at option D in. Aru yara শুদ্ধটো হৈছে option A from. অর্থাৎ he was absent from the meeting yesterday. আৰু from ৰ ব্যৱহাৰটো ইয়াত দিয়া হৈছে Next question number 9 I will finish my work dash 6 pm option A on option B at option C in option D by আৰু ইয়াৰ শুদ্ধটো হৈছে by অৰ্থাৎ I will finish my work by 6 pm question number 10 he jumped dash the fence option A over option B under option C between option D among আৰু ইয়াৰ শুদ্ধটো হৈছে over he jumped over the fence আৰু over ৰ ব্যৱহাৰটো তলত দিয়া হৈছে তে আজিৰ কাৰণে এই 10টাই আছিল আপোনালোকৰ আগন্তুক দিনৰ প্ৰিপাৰেচনৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগত থাকিব নেক্সটত আমি আৰু ৰেগুলাৰ এনেকুৱা ভিডিও ইংলিশৰ লগতে জেনাৰেল নলেজ সোশ্যাল ষ্টাডিজ যিমানখিনি আছে গোটেইখিনি ইয়াত কভাৰ কৰা হ'ব ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ